খন্দামৰকৈ দৈত্যৰাজক কহিলে বিৱৰি তুহাৰ পুত্ৰই কেৱলে বুনন্ত হৰি হৰি কৃষ্ণ কৃষ্ণ এই ৰাম একি বুলি দৈত্যৰাজে শূন্য কমাতিলে পুত্ৰ ভাইজা প্ৰহ্লাদক নানা শাস্তি দিলে। বেয়া পাইছে নি কোৱা নাই নাই আপোনালোকে যে কথাষাৰ ক'লে কোনো গুৰু নাই আৰু একদম লোৱাটো হয় এখন কোনোবা গুৰুৱে দিয়া নহয় তাৰমানে মই চাইছোঁ নহয় সাংঘাতিক বিসংগতি শব্দবিলাকো শুদ্ধ হোৱা নাই তাৰমানে আৰু প্ৰায় দলে উচ্চাৰণতো বহুত গণ্ডগোল কৰিছে আগত কেইবাটাও দলে উচ্চাৰণ ভুলকৈ গাইছে এইখিনি কথা নাই কোৱা আৰু গতিকে ভৱিষ্যত সুন্দৰ হ'ব এটা সুন্দৰ টীম আপোনালোক উঠি আহিছে ভাল নাম এষাৰ লৈ ল'ব এইটো অসম ভিত্তিত পাতিছে নহয়নে বাৰু আৰু এই কথাখিনি যদি ছ'চিয়েল মিডিয়াত ভুলকৈ গুচি যায় বৰ বেয়া কথা হ'ব আৰু যোৱাটোতো যাবই ইয়াত ইউটিউবাৰ লাইন পাতি আছে কোনে কেতিয়া ক'ত এৰি দিব ঠিকনা নাই মানে আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় নামতে আছে বিসংগতি মই লিখি ৰাখিছোঁ কোৱা নাই সকলোকে কোৱাটো সম্ভৱো নহয় আৰু ক'লে আজিকালি বেয়া পায় বেয়া পোৱাটো স্বাভাৱিক তাৰমানে কিয়নো কৈছে এই কথাটো নাচায় আমাৰ কোনো আপোন নহয় কথাবোৰ মই খুব মুকলিকৈ কওঁ দেই আমাৰ কোনো আপোন নহয় কোনো পৰো নহয় আমি এই জেগাডোখৰত এই মুহূৰ্তটো আমি যিখিনি পাইছোঁ সেইখিনিৰ ওপৰতহে বিচাৰটো কৰিম চাম আচলতে বিচাৰনো কি কৰিম চাম কথাখিনি সকলোৱে আপোন আমাৰ ইয়াত পাৰ্চেলিটি কৰিবলগীয়া কোনো কথা নাই কিন্তু আপোনালোকে অন্ততঃ দ্বিতীয়খন মঞ্চলৈ গ'লে যাতে সেই ভুলটো নহয় এতিয়া একেটা সমাৰ্থক শব্দকে এটা লাইনে দ্বিতীয় লাইনত আকৌ দুবাৰ ক'ৰবাত ব্যৱহাৰ হৈছে এই বীৰ দুবাৰ তিনিবাৰ একেটা বাক্যতে ব্যৱহাৰ হৈছে বীৰ বদ দীৰ্ঘিকাৰ বীৰ পাছৰ লাইনটোতো বীৰ শব্দটো ব্যৱহাৰ কৰিছে তাৰমানে ছন্দটো যে মিলাব লাগে জোৰ জবস্তি আনি যেনে তেনে মিলাইছে এই কথাবোৰ অলপ চাব আপোনালোকে এটা শব্দ যাতে প্ৰথম চৰণ আৰু দ্বিতীয় চৰণ মিলি আমাৰ এক চৰণ সম্পূৰ্ণ হয় নহয়নে বাৰু এতিয়া প্ৰথম চৰণত বীৰ হ'লে দ্বিতীয় চৰণত ধীৰ যেনে তেনে আমি কথাৰ অৰ্থ বুজি কথাটো লগাবগৈ লাগিব এতিয়া বীৰকে যদি লগাই গৈ থাকোঁ হ'ব জানো এই কথাবোৰ আপোনালোকে চাব মই আপোনালোকক বুলিয়ে কোৱা নাই যিমানবিলাক দল আহিছে কাৰণ আপোনালোকে গায়ে থাকিব লাগিব না আজি বুলি নহয় জানো বাৰু শুদ্ধ হৈ যাব লাগিব এই নামষাৰ আপোনালোকে শুদ্ধ কৰি ল'ব বেয়া পাইছে নি কোৱা নাই নাই আপোনালোকে যে কথাষাৰ ক'লে কোনো গুৰু নাই আৰু একদম লোৱাটো হয় এখন কোনোবা গুৰুৱে দিয়া নহয় তাৰমানে মই চাইছোঁ নহয় সাংঘাতিক বিসংগতি শব্দবিলাকো শুদ্ধ হোৱা নাই তাৰমানে আৰু প্ৰায় দলে উচ্চাৰণতো বহুত গণ্ডগোল কৰিছে আগত কেইবাটাও দলে উচ্চাৰণ ভুলকৈ গাইছে এইখিনি কথা নাই কোৱা আৰু গতিকে ভৱিষ্যত সুন্দৰ হ'ব এটা সুন্দৰ টীম আপোনালোক উঠি আহিছে ভাল নাম এষাৰ লৈ ল'ব কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হে হৰি ৰাম 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 কৃষ্ণ ধৰ্ম স্থাপনৰ হেতু প্ৰভু নাৰায়ণে যুগে যুগে অৱতাৰ ধৰে নৃসিংহৰু ধৰি হৰি হিৰণ্যকশিপুক বধি প্ৰহ্লাদ উদ্ধাৰ কৃষ্ণ হিৰণ্যকশিপু
দয়া ধুরু দরে জন্ম লইলে মহাভক্ত প্রহ্লাদ কুমারে রাম রাম আদেহিরা দৈত্য রাজে উগ্র তর যক মহান্ত দৈত্য শাস্ত্ৰ পুত্ৰ প্ৰদাতক ৰাম ৰাম হিৰণ্য কশিপুৰ হৌৰ পদে দয়া ধুরু দৰে কৃষ্ণ কৃষ্ণ জন্ম লইলে মহাভক্ত প্ৰহ্লাদ কুমাৰে বান্ধৱ কৃষ্ণ হৰি বল হেৰা সন্দামৰকৈ দৈত্যৰাজক কহিলে বিৱৰি ও তুহাৰ পুত্ৰই কেৱলে বুলন্ত হৰি হৰি কৃষ্ণ কৃষ্ণ এৰা মেঘি বুলি দৈত্যৰাজে শূন্য কমাতিলে পুত্ৰ ভাইজা প্ৰহ্লাদক নানা শাস্তি দিলে বান্ধৱ কৃষ্ণ হৰি বল দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম সাগৰ ডুবাইলে তাংক নিৰ্ভয়ে থাকিলে কৃষ্ণ অগ্নিৰ মাজতো পুত্ৰই হৰিকাৰা দিলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে ৰাম ৰাম বিষ্ণুৰ চৰণ চিন্তে নিৰ্ভয়ে থাকিলে কৃষ্ণ ৰাম নাম মহাতত্ব জগতক দেখাইলে ৰাম ৰাম দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে কৃষ্ণ তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে বান্ধৱ কৃষ্ণ হৰি বল শাস্তি দিয়াই দৈত্যৰাজে পুত্ৰক পুচন্ত ও দেখুৱাই দে তোৰ হৰি কৌত আচন্ত এই ৰাজপতি কস্তম্ভ পুত্ৰই দিলে দেখুৱা
আছে মোৰ হৰি প্ৰভু যদুৰাই হৈছে হে ৰাম ভকতৰ বাক্য ৰাখি প্ৰভু দেৱ হৰি স্তম্ভতে কত হইলে দিঘি সৰু ধৰি বান্ধৱ কৃষ্ণ হৰি বল স্তম্ভতে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যৰ নৃসিংহ ধৰি স্তম্ভদেৱে কত হইলে প্ৰভু দেৱ হৰি কৃষ্ণ হিয়া বিদাৰিলে দৈত্যৰ নৃসিংহ ধৰি ৰাম প্ৰভুৰ চৰণে চিন্তে কোনটো কমিলে চৰণে পুত দিও কমুকুকি ৰাম স্তম্ভদেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যৰ নৃসিংহ ধৰি ৰাম হেন জানি কলি নৰে এদিয়া নকাম চিতে নোৱা প্ৰভুৰ গুণ নাম স্তম্ভদেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্যৰ নৃসিংহ ধৰি 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 অ ৰাম জয় হৰি কৃষ্ণ হৰি অ হৰি ও ৰাম অ ৰাম কৃষ্ণ কৃষ্ণ জয় জয় কল্পতৰু দিহানাম দল সমূহ যুৱকবৃন্দলৈ আন্তৰিক ধন্যবাদ মৰম স্নেহ চব জ্ঞাপন কৰিছোঁ এটা সমবয়সৰ এটা সুন্দৰ দল খুব টিম স্পিড থকা এটা দল নামৰ গতি দিব পৰা এটা দল কিন্তু নামখাৰ যিখাৰ ল'লে ক'ৰ পৰা লোৱা হৈছে নামখাৰ ছাৰ আমাৰ বিশেষ এনেকৈ কোনো গুৰু নাইতো সেইকাৰণে আমি অনলাইন যুগৰ পৰা মানে এনেকৈ অনলাইনৰ পৰা লোৱা হ'ল ন এই নামখাৰ অনলাইনত দিওঁতে বিসংগতিকে দি থৈছে এতিয়া আগৰ পুৰণা নাম এষাৰ আমি বহুবাৰ কৈছোঁৱেই ইমান বিসংগতিপূৰ্ণ হৈ আছে নামখাৰ দৈত্যেন্দ্ৰ হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছেনে প্ৰহ্লাদে হিৰণ্যকশিপুৱক কৈছে মানে এনেকুৱা বিসংগতিকে বান্ধি ৰখা হৈছে নামখাৰ এই নামখাৰ অকণমান সুন্দৰ কৰি ল'বাচোন তোমালোকে দেই ইমান সুন্দৰ হৈছে লয় সুন্দৰ হৈছে শুনিবলৈ ভাল লগা হৈছে কিন্তু গাঁৱতে তোমালোকে যিমান বিসংগতিকে গাইছে ধৰিব পৰা নাই মানুহে আৰু ইয়াত গাঁঠোতো তেনেকেই কথা আছে গোটেই নামখাৰ আৰম্ভণিৰ পৰা শেষলৈকে ভুলকৈ আছে কোনোবা এজন জনা ব্যক্তিক দি দিবা নহ'লে ভালকৈ কোনো নাম ৰচনা কৰা এজন ব্যক্তি বা সুন্দৰ এষাৰ নাম ল'বা তোমালোকৰ বৰ সুন্দৰ এটা ভৱিষ্যত আছে সুন্দৰ কণ্ঠ সকলোৱে মাতটো এটা মাত হৈ ওলাইছে হয়নে বাৰু বাদন শৈলীও খুব সুন্দৰ নামখাৰ একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে বিসংগতি হৈ আছে এইষাৰ অকণমান শুধুৱাই ল'বা এবাৰ নামখাৰ পঢ়িবাচোন তোমালোকে নিজে অনলাইনৰ পৰা উলিয়াই লৈছা ইতিমধ্যে হয় নহয় এবাৰ নামখাৰ পঢ়িবা পঢ়িলে ভাৱটো বুজিবলৈ যত্ন কৰিবা নামখাই কি বুজাব কৈছে প্ৰত্যেকটো দল অকল তোমালোকৰ বুলি মই কোৱা নাই ইয়াৰ আগৰ দুটামান দল ভিতৰৰ কথাখিনি কেনেকৈ কথা আছে ক'ৰবাত এটা শব্দ বেছিকৈ লাগে ক'ৰবাত কমাই দিছে ক'ৰবাত ৰ এটাৰ প্ৰয়োজন হৈছে তাক কাটি দিয়া হৈছে
ক'ৰবাত ক এটা প্ৰয়োজন হৈছে তাক কাটি দিয়া হৈছে গাঁৱতেও তেনেকৈ গাইছে যেনে তেনে যোৰা টাপলি মাৰি ছন্দটো মিলাবৰ কাৰণে গাই থকা গোটেই হৈছে নাম কিছুমান ভিতৰৰ কথাখিনি অলপ সুন্দৰ হ'ব লাগে হয় নহয় এতিয়া প্ৰহ্লাদ কটো তাত প্ৰয়োজন আছে কিন্তু জোৰকৈ ঠেলা মাৰি লৈ যাবৰ কাৰণে প্ৰহ্লাদক কৈ থৈ দিছে কি হেঁচাটোত প্ৰয়োজন আছে প্ৰহ্লাদক কটো তাত প্ৰয়োজন আছে কিন্তু নাই তেনেকুৱা হৈছে বিসংগতি এই কথাখিনি এতিয়া খুব ভাল হৈছে সমিতিয়ে কাৰবাৰটো কৰাৰ কাৰণে ভাল হৈছে আগতে এইবোৰ কিবা কিবি লগাই দিয়ে মায়েকত একো নুশুনিয়া গাই খুব ফূৰ্তিকৈ গাই থৈ গুচি যায় তাতে বিচাৰকসকলে ভিতৰৰ কথাখিনি নাচায় নম্বৰ দি দিয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হৈ যায় ক'ৰবাত পায় ক'ৰবাত নাপায় কোনোবা বিচাৰকে ভুল ধৰিলে পাছত বিচাৰকে পাৰ্চেলিটি কৰিছে বুলি কয় তেনেকুৱা কথা এতিয়া এই যে ব্যৱস্থাটো কৰি দিলে এতিয়া গোটেই নামখিনি আমাৰ হাতত আছে গম পাইছেনে আমাৰ এটা দলক মই অলপ আগতে কৈছিলোঁ তেওঁলোকক মই চিনিও পাওঁ এই দলটো তেখেতলোকে মাজুলী শ্ৰদ্ধা নাথ বাপৰ নাম এষাৰ লৈছে তাত বিসংগতি হৈছে আৰু তেনেকৈয়ে গাইছে যেনেকৈ বান্ধি আনিছে গাঁঠি আনিছে তেনেকৈ গোৱা হৈছে তো এই কথাখিনি অকণমান আপোনালোকে চাব আৰু কোনোবা জনা মানুহক অন্ততঃ এবাৰ ভালকৈ দেখাই ল'ব যিহেতু প্ৰতিযোগিতাটো অসম ভিত্তিত পাতিছে নহয়নে বাৰু আৰু এই কথাখিনি যদি ছ'চিয়েল মিডিয়াত ভুলকৈ গুচি যায় বৰ বেয়া কথা হ'ব আৰু যোৱাটোতো যাবই ইয়াত ইউটিউবাৰ লাইন পাতি আছে কোনে কেতিয়া ক'ত এৰি দিব ঠিকনা নাই মানে আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায় নামতে আছে বিসংগতি মই লিখি ৰাখিছোঁ কোৱা নাই সকলোকে কোৱাটো সম্ভৱো নহয় আৰু ক'লে আজিকালি বেয়া পায় বেয়া পোৱাটো স্বাভাৱিক তাৰমানে কিয়নো কৈছে এই কথাটো নাচায় আমাৰ কোনো আপোন নহয় কথাবোৰ মই খুব মুকলিকৈ কওঁ দেই আমাৰ কোনো আপোন নহয় কোনো পৰো নহয় আমি এই জেগাডোখৰত এই মুহূৰ্তটো আমি যিখিনি পাইছোঁ সেইখিনিৰ ওপৰতহে বিচাৰটো কৰিম চাম আচলতে বিচাৰনো কি কৰিম চাম কথাখিনি সকলোৱে আপোন আমাৰ ইয়াত পাৰ্চেলিটি কৰিবলগীয়া কোনো কথা নাই কিন্তু আপোনালোকে অন্ততঃ দ্বিতীয়খন মঞ্চলৈ গ'লে যাতে সেই ভুলটো নহয় এতিয়া একেটা সমাৰ্থক শব্দকে এটা লাইনেই দ্বিতীয় লাইনটোত আকৌ দুবাৰ ক'ৰবাত ব্যৱহাৰ হৈছে এই বীৰ দুবাৰ তিনিবাৰ একেটা বাক্যতে ব্যৱহাৰ হৈছে বীৰ বদ দীৰ্ঘিকাৰ বীৰ পাছৰ লাইনটোতো বীৰ শব্দটো ব্যৱহাৰ কৰিছে তাৰমানে ছন্দটো যে মিলাব লাগে জোৰ জবস্তি আনি যেনে তেনে মিলাইছে এই কথাবোৰ অলপ চাব আপোনালোকে এটা শব্দ যাতে প্ৰথম চৰণ আৰু দ্বিতীয় চৰণ মিলি আমাৰ এক চৰণ সম্পূৰ্ণ হয় নহয়নে বাৰু এতিয়া প্ৰথম চৰণত বীৰ হ'লে দ্বিতীয় চৰণত ধীৰ যেনে তেনে আমি কথাৰ অৰ্থ বুজি কথাটো লগাবগৈ লাগিব এতিয়া বীৰকে যদি লগাই গৈ থাকোঁ হ'ব জানো এই কথাবোৰ আপোনালোকে চাব মই আপোনালোকক বুলিয়ে কোৱা নাই যিমানবিলাক দল আহিছে কাৰণ আপোনালোকে গায়ে থাকিব লাগিব নে আজি বুলি নহয় জানো বাৰু শুদ্ধ হৈ যাব লাগিব এই নামষাৰ আপোনালোকে শুদ্ধ কৰি ল'ব বেয়া পাইছে নি কোৱাৰ পৰা নাই আপোনালোকে যে এই কথাষাৰ ক'লে কোনো গুৰু নাই আৰু একদম লোৱাটো হয় এখন কোনোবা গুৰুৱে দিয়া নহয় তাৰমানে মই চাইছোঁ নহয় সাংঘাতিক বিসংগতি শব্দবিলাকো শুদ্ধ হোৱা নাই তাৰমানে আৰু প্ৰায় দলে উচ্চাৰণতো বহুত গণ্ডগোল কৰিছে আগত কেইবাটাও দলে উচ্চাৰণ ভুলকৈ গাইছে এইখিনি কথা নাই কোৱা আৰু গতিকে ভৱিষ্যত সুন্দৰ হ'ব এটা সুন্দৰ টীম আপোনালোক উঠি আহিছে ভাল নাম এষাৰ লৈ ল'ব দেই ধন্যবাদ ছাৰ আমাৰ যিখিনি ভুল ভ্ৰান্তিখিনি আছিলে শুধৰাই দিবলৈ আহিবলগীয়া মঞ্চখনত আমি যিমানখিনি ভুল ভ্ৰান্তি আছে চব মানে শুধৰাই ল'বলৈ চেষ্টা কৰিম নহয় নাম এষাৰ যদি আপোনালোকক কোনোবাই দিছেও অন্ততঃ এবাৰ নামষাৰ মোক দেখুৱাবচোন মই আপোনালোকক কৈছোঁ প্ৰত্যেকটো দলকে কৈছোঁ ঠিক আছে যিমান বিদগ্ধ পণ্ডিতে আপোনালোকক নাম বনাই দিছে সেই নামবোৰ এবাৰ অন্ততঃ মোক চাবলৈ দিবচোন ছ'চিয়েল মিডিয়াত বিসংগতি হোৱা কথাবোৰ মই খুব মুকলিকৈ কৈ আছোঁ আপোনালোকে গোৱা লিখা আমাক যদি গাই দিবলৈকে আমি গাব নোৱাৰোঁ আপোনালোকৰ কণ্ঠত ইমান শক্তি আছে এইবোৰ আমাৰ কণ্ঠত নাই কিন্তু অন্ততঃ নামবোৰ আমি চাই দিব পাৰিম আপোনালোকক গম পাইছেনে কাহিনী যিটো ধাৰাবাহিকতা থাকিব লাগে য'ৰ পৰা আপোনালোকে কাহিনীটো লৈছে বা যিজনে দিছে কাহিনীৰ যিটো ধাৰাবাহিকতা সেইটো থাকিব লাগে সেই কাহিনীৰ আলমত যিটো উপদেশ ফুটি উঠিব লাগে নামৰ পৰা আমি কিবা এটা উপদেশ ল'ম জীৱনৰ নহয়নে বাৰু সেই উপদেশটো ফুটি উঠিব লাগে নামত এই কথাবোৰ আমি নাম এষাৰত পাব লাগে আচলতে এই কথাখিনিত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব আপোনালোকে শিকিবৰ কাৰণে যত্ন কৰিছে এইটো আপোনালোকৰ কাৰণে খুব ভাল কথা হৈছে আমাৰ কাৰণে ভাল কথা হৈছে আমাৰ প্ৰজন্মই যেতিয়া এই বস্তুটো গ্ৰহণ কৰিছে আজিকালিতো নলয় নহয় জানো বাৰু যে আপোনালোকে যে লৈছে তাৰ কাৰণে আপোনালোকে আসনৰ পৰা আমি শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ
কাণত খোলটো লৈছে, হাতত নাগৰাজো লৈছে। এইটো ডাঙৰ কথা, বহুত ডাঙৰ কথা। আজি বিজ্ঞান প্ৰযুক্তিৰ যুগত আপোনালোকে এই সংস্কৃতিৰ ধাৰাটো আগবাঢ়ি লৈছে, খুব ভাল কথা হৈছে। খালি যেতিয়া লৈছে আপোনালোকে অকণমান শুদ্ধকৈ ল'বলৈ যত্ন কৰক। আৰম্ভণিৰ পৰা যদি শুদ্ধ হৈ যাব, শেষলৈকে এইটো শুদ্ধই হৈ যাব। কোৱাৰ কাৰণে বেয়া নাপাব দেই। পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ ছাৰ। ধন্যবাদ কল্পতৰু দিহানাম দল মাৰ্ঘেৰিটা। বিচাৰকে দেখাই দিয়া ভুল ত্ৰুটিবিলাক পুনৰ শুধৰাই পুনৰ আপোনালোকে এই মঞ্চত ইয়াতকৈও সুন্দৰ প্ৰদৰ্শন কৰিব বুলি আমি আশাবাদী। আৰু ইয়াৰ লগে লগে আমাৰ সমিতিৰ তৰফৰ পৰা যুগুত কৰা অংশগ্ৰহণৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰিবলৈ এই দলটিৰ দলপতি